আগন্তুক আমাৰ শিৱৰাত্ৰিও আহি আছে, লগতে এই মন্দিৰৰ আপোনাৰ নতুনকৈ দায়িত্ব অৰ্পণো কৰিছে, কৰিবলগীয়া বহুত কাম আছে, মন্দিৰৰ কামো আছে ৰাইজৰ হৈ। কি কৰিব, কেনেকুৱা পৰিকল্পনা আগন্তুক দিনত? এইখিনিতে সমূহ ভক্তপ্ৰাণ ৰাইজক তিনিচুকীয়া পুখুৰীপাৰ খেঞ্চ আঞ্চলিক শিৱ মন্দিৰ সমিতিৰ নতুন সম্পাদক হিচাপে মই শ্ৰীচৰণত সেৱা যাচিছোঁ। আৰু লগতে এইটো ক'ব বিচাৰিছোঁ যে যোৱা কমিটিয়ে আমাক সুন্দৰকৈ তেওঁলোকৰ যি কাৰ্যপ্ৰণালী আছিল, কাৰ্যক্ৰমণিকা আছিল, তেওঁলোকে আজি আমাক ন্যস্ত কৰিছে। আগন্তুক দিনত আমি ৰাইজৰ আশীষ লৈ আৰু বাবাৰ কৃপাত আমি নতুনকৈ আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, নতুনকৈ আমি ভাবিছোঁ যে ইয়াত আগন্তুক ভক্তৰ কাৰণে নতুনকৈ আমি এভাগ মানে আপোনাৰ মণিকূটৰ ব্যৱস্থাৰ লগতে আমাৰ যিখিনি আগন্তুক দিনত আমাৰ তিনিচুকীয়া পুখুৰীৰ লগত সংগতি ৰাখি ইয়াতো আমি অলপ বহল দৃষ্টিভংগীৰে নতুন কিছুমান পদক্ষেপ আমি হাতত ল'বলৈ আগবাঢ়িছোঁ। সেয়ে আগন্তুক শিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰী আৰু ২৭ ফেব্ৰুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিম বুলি ইতিমধ্যে আমি মঞ্চস্থ কৰিছোঁ। সেয়ে সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা তথা জ্যেষ্ঠজনৰ আশীৰ্বাদ কামনা কৰি আজি আমি নতুন সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগতে আমাৰ বিগত সভাপতি সম্পাদকক প্ৰমুখ্য কৰি কমিটিৰ সমূহ বিষয়ববীয়াক মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা সেৱা জনাইছোঁ। আৰু আগন্তুক দিনত আমি সকলোৱে মিলি জুলি যাতে এই মন্দিৰভাগ আমি আটকধুনীয়া কৰিব পাৰোঁ, তাৰে আপোনাৰ কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ।